আজি আমি এই স্টেট লেভেল এটা ক্যাৰিয়াৰ কোর্সেস এক্সিবিশন ওয়ান ডে ইভেন্ট পাতিছিলোঁ। ইয়াৰ উদ্দেশ্য হ'ল যে আমি কিমান আমাৰ ল'ৰা ছোৱালীৰ কাৰণে কি অপশ্যন আছে কেৰিয়াৰৰ ক্ষেত্ৰত, কি পঢ়ি পেলাই কি কৰিব পাৰে, এইটো কাৰণে প্ৰায় 30খন আমি ইনষ্টিটিউশ্যনক মাতিছোঁ। বিভিন্ন ধৰণৰ ইনষ্টিটিউশ্যন আছে, ডিজাইন ইনষ্টিটিউশ্যন, ফিল্ম ট্ৰেইনিং ইনষ্টিটিউশ্যন, তাৰপাছত আপোনাৰ হস্পিটেলিটি ইনষ্টিটিউশ্যন, হোটেল মেনেজমেণ্ট, বিভিন্ন ধৰণৰ ইউনিভাৰ্চিটি, আমাৰ ট্ৰিনিটি কলেজ, ফৰেন ইউনিভাৰ্চিটি দুটামান আহিছে। প্ৰায় আমি 1200 মান ষ্টুডেণ্টক ইয়াত ষ্টুডেণ্টসকলক মাতিছোঁ, আশে পাশে আমাৰ গুৱাহাটীত স্কুলসকলক। আমাৰ চেষ্টা আছে যে আমাৰ নতুন প্ৰজন্মৰ কাৰণে আমি ভাল এটা ইনফৰ্মেশ্যন দিব পাৰোঁ আৰু তেওঁৰ কেৰিয়াৰ চইচবিলাক ইনফৰ্মড কেৰিয়াৰ চইচ হ'ব পাৰে, এইটো কাৰণে আমি ইয়াত কৰি আছোঁ। আমি ডাইৰেক্টৰেট ফালৰ পৰা বিভিন্ন ধৰণৰ কেৰিয়াৰ এক্সিবিশ্যন প্ৰগ্ৰাম ফিউচাৰত পাতি থাকিম। বেলেগ ষ্টেটৰ পৰাও কিছুমান ইঞ্জিনিয়াৰিং কলেজ আছে বা ডিফাৰেণ্ট ডিজাইন ইউনিভাৰ্চিটি আছে বা আমাৰ লণ্ডনৰ পৰা ইয়ৰ্ক ইউনিভাৰ্চিটি আৰু ট্ৰিনিটি কলেজও আহিছে। তেওঁৰ কি অপৰচুনিটি আছে, আমাৰ ষ্টুডেণ্টসকলৰ কাৰণে কি কোৰ্চ আছে, এইটো দেখুৱাব। যদি আমাৰ ষ্টুডেণ্টসকলে কিবা কোৰ্চৰ মটিভেট হয়, তাৰ পাছত এইটোৰ ইনফৰ্মেশ্যনবিলাক শ্বেয়াৰ কৰি পাছত এইটো আৰু আগবঢ়াব পাৰিব। আজি আমাৰ চিফ গেষ্ট আছিলে আমাৰ স্কিল এমপ্লয়মেণ্ট আৰু এণ্টাৰপ্ৰেনিয়ৰশ্বিপ ডিপাৰ্টমেণ্টৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী শ্ৰী জ্ঞানেন দেৱ ত্ৰিপাঠী ছাৰ। আজি আমি ডাইৰেক্টৰেট এমপ্লয়মেণ্ট এণ্ড ক্ৰাফ্টছমেন ট্ৰেইনিঙৰ ফালৰ পৰা ইয়াতে এক্সিবিশ্যন অফ কেৰিয়াৰ কোৰ্চেছ আমি অনুষ্ঠানটো আয়োজন কৰিছোঁ। ইয়াৰ মুখ্য উদ্দেশ্য হ'ল আমাৰ যিবিলাক স্কুল কলেজৰ ল'ৰা ছোৱালী আছে, যি হয়তো 10th পাছ কৰাৰ পাছত, কিছুমান 12th পাছ কৰাৰ পাছত, কিছুমানে গ্ৰেজুৱেশ্যন কৰাৰ পাছত তেওঁলোকে বিভিন্ন পাঠ্যক্ৰম নিজৰ তেওঁলোকৰ ৰুচি অনুযায়ী বিভিন্ন পাঠ্যক্ৰমৰ বিষয়ে যাতে এটা সম্যক ধাৰণা এটা ল'ব পাৰে, যাতে ভাৰতৰ অসমৰ বিভিন্ন ঠাইত থকা বিভিন্ন অনুষ্ঠান শিক্ষা প্ৰতিষ্ঠানসমূহত কেনেকুৱা ধৰণৰ কোৰ্চেছবিলাক এভেইলেবল আৰু সেই কোৰ্চেছবিলাক তেওঁলোকে পঢ়ি যদি ভাল পায়, যাতে কেনেধৰণে সেইবিলাক তেওঁলোকে আবেদন কৰিব পাৰে, কিমান দিনীয়া কোৰ্চ হ'ব, কোৰ্চ ফি কি হ'ব, এই ধৰণৰ অনুষ্ঠানবিলাকক ইয়াতে প্ৰত্যক্ষভাৱে তেখেতলোকে লগ পাব। তেখেতলোকৰ এই প্ৰতিষ্ঠানসমূহৰ মুৰব্বীসকলৰ লগত কথা পাতি তাৰ বিষয়ে তেখেতলোকে আগতীয়াকৈ এটা ধাৰণা কৰিব পাৰিব, নিজকে প্ৰস্তুত কৰিব পাৰিব। আমাৰ উদ্দেশ্য এইটোৱেই, যাতে উঠি অহা চামক আমি এইখিনি আগতীয়া তেখেতলোকক জ্ঞান দিব পাৰোঁ। তেখেতলোকলৈকে নহয়, আচলতে অভিভাৱকসকলো যি আহিব তেওঁলোকেও যাতে এই বিষয়ে আগতীয়াকৈ গম পায় আৰু তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালীখিনিক যাতে সেই দিশত আগুৱাই লৈ যাব পাৰে, এই উদ্দেশ্য আগত ৰাখি আমি এনেধৰণৰ অনুষ্ঠানৰ আয়োজন কৰিছোঁ। ইতিমধ্যে আমি অসমৰ 6টা জোনত, আমাৰ নিয়োগৰ 6টা জোন আছে, এই 6টা জোনত এনেধৰণে 6টা প্ৰগ্ৰেম আমাৰ অলৰেডি কৰা হৈ গৈছে। এইটো আমি ডাইৰেক্টৰেটৰ ফালৰ পৰা এটা গোটেই অসমখনকে, বিশেষতঃ গুৱাহাটীখনক সামৰি ইয়াতে ভাৰতৰ বিভিন্ন ঠাইৰ পৰা প্ৰতিষ্ঠান কিছুমান আহিছে, তেওঁলোকক লৈ আমি এইটো আয়োজন কৰিছোঁ। আৰু এইটোক ধৰি এই বছৰ আমাৰ এই ধৰণৰ অনুষ্ঠান 7টা হ'বগৈ। গতিকে যদি আমি ছাত্ৰ ছাত্ৰী বা অভিভাৱকসকলক সঁচাকৈ আমি সহায় কৰিব পাৰোঁ, নিশ্চয় আমি এনেধৰণৰ অনুষ্ঠান আগলৈও কৰি যাবৰ কাৰণে উৎসাহিত হ'ম। এইখিনি আমাৰ থুলমূলকৈ গুৱাহাটীৰে আমাৰ ওচৰে পাঁজৰে মাতা হৈছে, যিহেতু আমি দূৰণিবতীয়া আমাৰ তেনেধৰণৰ অনা নিয়া কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলৰ থকাৰ ব্যৱস্থাটো আমি কৰিব পৰাৰ ব্যৱস্থা এতিয়ালৈকে কৰিব পৰা নাই। গতিকে এই বৃহত্তৰ গুৱাহাটী আৰু কামৰূপ ৰুৰেলৰ ফালৰ পৰা কিছুমান ল'ৰা ছোৱালী স্কুল কলেজৰ লগত যোগাযোগ কৰি আমি তেনেকৈ আনিছোঁ। দেখা পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ইউনিভাৰ্চিটিসমূহৰো ষ্টল লগোৱা হৈছে। বৰ্তমানটো যুগটো এনেকুৱা যে ল'ৰা ছোৱালীসকলৰ যদি কৰ্মসংস্থাপনৰ সুবিধা বিচাৰিব লগা হয়, অকল অসমৰ মাজতে সীমিত হৈ থাকিলে নহ'ব, তেওঁলোকে বাহিৰলৈ ওলাই যাব লাগিব। আৰু বহুত ল'ৰা ছোৱালী আজিকালি ইচ্ছুকো যে বাহিৰত গৈ বাহিৰৰ কলেজবিলাকত, বাহিৰৰ শিক্ষা প্ৰতিষ্ঠানবিলাকত যিখিনি সুবিধা আমাৰ ইয়াত হয়তো নাই, কিন্তু বাহিৰৰ কিছুমান অনুষ্ঠানত পোৱা যায়, গতিকে সেইবোৰক কৰিবলৈ তেওঁলোকে ইচ্ছুক আৰু তেওঁলোকৰ ইচ্ছাৰ প্ৰতি সঁহাৰি জনাই আমি এই বাহিৰৰ প্ৰতিষ্ঠানসমূহকো আমন্ত্ৰণ কৰি আনিছোঁ।